আৰে সেইটো মই তাৰমানে বৃন্দাবনী বস্ত্ৰখনো আনিব নালাগে। তেওঁ লাজ নাই নেকি? তেওঁ লাজ নাই নেকি যে বৃন্দাবনী বস্ত্ৰ অনাকো সমালোচনা কৰে? তাৰমানে তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকো সন্মান নকৰে, বৃন্দাবনী বস্ত্ৰকো সন্মান নকৰে। তাৰমানে তেওঁ নিজে বুজাই দিলে যে মই এটা পাকিস্তানী এজেণ্ট হয়। আজি 4 মাহ ধৰি তেওঁ স্বীকাৰ কৰিলে যে মোৰ ল'ৰা ব্ৰিটিছ হয়। আজিলৈকেতো নাগৰিকত্বটো সলনি নকৰিলে। যেতিয়া আমি বুজাই দিলোঁ, তেওঁ ক'লে যে মই ক'ভিডৰ কাৰণে বাধ্যত পৰি ব্ৰিটিছ হ'ল। কিন্তু আজি 4 মাহ হ'ল, ভাৰতীয় কৰিলে নেকি? কৰাটো নাই। গতিকে তেওঁৰ কথাত আপোনালোকে যিমানে ইণ্টাৰেষ্ট দিব আপোনালোক ফচিব। মোৰ একো নহয়। ক'ৰবাত আপোনালোকে এগৰাকী দুগৰাকী জাৰ্নেলিষ্ট আছে, তেওঁৰ কাৰণে এতিয়া কাম কৰি আছে। আপোনালোকে চাব 2-এজন জাৰ্নেলিষ্ট এতিয়া তেওঁৰ পলিটিকেল এডভাইজাৰো হৈছে। আফ্ৰিদাই টুইটত কিমান দুখ কৰে চাব আপোনালোক, এতিয়া পলিটিকেল এডভাইজাৰো হৈ গৈছে। গতিকে আপোনালোকে ট্ৰেপত পৰি যাব। গতিকে তেওঁৰ কথাক ইমান গুৰুত্ব নিদিব, কাৰণ যোনে, আৰু মই দুখো নিদিওঁ, তেওঁতো বৃন্দাবনী বস্ত্ৰৰ বিষয়ে একো নাজানেও। লণ্ডন কোনোবা মানুহে এদিনত ফুৰিব যায়? তেওঁৰ পাছপৰ্টখন চাব, তেওঁক লণ্ডন কেইদিনৰ কাৰণে যায়। মই 8 ঘণ্টা 9 ঘণ্টাৰ কাৰণে যোৱা মানুহ। গতিকে মোক এইবিলাক কৈ লাভ নাই। মোৰ ওপৰত যিমানেই যি নহওক কিয় অসমৰ মানুহে মোক জানে, আৰু মই মোৰ কাৰণে চিন্তা নকৰোঁ। বিজেপি বহুত